ৰঙিয়া ৰেল ষ্টেচনত বন্দে ভাৰত স্লিপাৰ ফ্লেগ অফ কৰি উষ্ম আদৰণি সাংসদ দিলীপ শইকীয়াৰ। শনিবাৰে অসমৰ ৰেল যাতায়াত ব্যৱস্থাত এক ঐতিহাসিক অধ্যায় সাক্ষী হৈ ৰল ৰঙিয়া ষ্টেচন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ উদ্বোধন কৰাৰ পিছত ৰঙিয়া ষ্টেচনত এই ৰেলখন উষ্ম আদৰণি জনায়। স্থানীয় বিধায়ক ভৱেশ কলিতাৰ লগতে ৰেল বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত সাংসদ দিলীপ শইকীয়াই এই ৰেলখনক আদৰণি জনোৱাৰ লগতে ফ্লেগ অফ কৰে। এই উপলক্ষে ৰঙিয়া জংচনত এক কাৰ্যসূচীৰ আয়োজন কৰা হয়। সাংসদ দিলীপ শইকীয়াই কয় যে বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ জৰিয়তে অসমৰ ৰেল যাতায়াত ব্যৱস্থাত এক ঐতিহাসিক অধ্যায়ৰ সংযোজন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক এনে অত্যাধুনিক সা সুবিধাযুক্ত ৰেল এখন উপহাৰ দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখ্য যে এই ৰেলখন কামাখ্যা ষ্টেচনৰ পৰা হাওৰালৈ চলিব। আজি সমগ্ৰ দেশৰ বাবে আৰু অসমৰ বাবে আৰু বিশেষভাৱে ৰঙিয়াৰ বাবে অত্যন্ত এটা আনন্দৰ দিন, বিশেষকৈ ৰেল যাত্ৰীসকলৰ বাবে যে আজি সমগ্ৰ দেশত বন্দে ভাৰত স্লিপাৰ যি ট্ৰেইন, সেই ট্ৰেইনৰ আজি শুভাৰম্ভণি কৰিছে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু ইতিমধ্যে কামাখ্যা ষ্টেচনৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নামনি মোৱা কামাখ্যা ষ্টেচনৰ পৰা আমাৰ হাওৰালৈকে বন্দে ভাৰত এক্সপ্ৰেছ স্লিপাৰ ট্ৰেইনৰ শুভাৰম্ভণি কৰিছে। আৰু কিছু সময় পিছতেই আমি ৰঙিয়াত আনুষ্ঠানিকভাৱে বন্দে ভাৰত স্লিপাৰ ট্ৰেইনৰ ইয়াত ফ্লেগ অফ কৰিম। আৰু ইয়াৰ লগতে কাইলৈ অমৃত ভাৰত ৰেল আকৌ কাইলৈ আমি দুখন আৰম্ভ কৰিম। এখন গুৱাহাটীৰ পৰা ৰোহতকলৈকে, আনখন ডিব্ৰুগড়ৰ পৰা গুমটি ষ্টেচনলৈকে, গুমটি নগৰলৈকে, অৰ্থাৎ উত্তৰ প্ৰদেশলৈকে, এখন হাৰিয়ানালৈকে, এখন দিল্লী হৈ, এখন লক্ষ্ণৌ হৈ, অযোধ্যা হৈ। গতিকে এই দুখন ট্ৰেইনৰো কালি সুবিধা অসমবাসীয়ে লাভ কৰিব। লগতে আৰু বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ট্ৰেইন আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিছে। গতিকে আমি খুব আনন্দিত যে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ হিচাপে এই দুইখন ট্ৰেইনৰ ষ্টপেজ আমি ৰঙিয়াত পাইছোঁ। গতিকে আমাৰ উত্তৰ অসমৰ বা কামৰূপেই হওক, নলবাৰীয়ে হওক, তামোলপুৰে হওক, ওদালগুৰিয়ে হওক, বৰপেটাই হওক, ওচৰ পাজৰৰ জিলাবিলাকৰ সকলোৱে ৰঙিয়াৰ পৰা বন্দে ভাৰত ট্ৰেইনত আৰু অমৃত ভাৰত ট্ৰেইনত উঠিব পাৰিব। ইতিমধ্যে ৰাজধানী, তিনিখন ৰাজধানী ৰখাৰ ব্যৱস্থা আছে। এখন ৰাজধানী 503খন ৰখোৱাৰ এতিয়া হোৱা নাই, সেইখনৰ কাৰণে প্ৰয়াস চলি আছে। নিশ্চিতভাৱে আমি অনাগত দিনত তাৰ সুবিধা লাভ কৰিম। সেইখিনিও হ'ব চব ৰঙিয়াত। অকলতো আৰু সকলো কথা ৰঙিয়াত নহয়, কাৰণ অকল ৰঙিয়াই নহয় মোৰ সমষ্টি একেবাৰে বাঢ়িব। অমৃত ভাৰত ষ্টেচনৰ অন্দৰত এইটো নিৰ্মাণ কাৰ্য চলি আছে, বাঢ়িব। 2-3 নম্বৰ टॉयलेट नहीं, मैं अच्छे DRM को कहूँ 2-3 प्लेटफॉर्म में टॉयलेट नहीं है, वो थोड़ा बना करके जरूर कर दो। और इसमें ड्रेनेज सिस्टम का भी प्रोजेक्ट भेजा है। ड्रेनेज सिस्टम, स्पोर्ट्स कॉम्प्लेक्स का भी ड्रेनेज सिस्टम के करीब 12 करोड़ का प्रोजेक्ट भेजा है। और स्पोर्ट्स कॉम्प्लेक्स का भी 11 करोड़ का प्रोजेक्ट भेजा है, तो उसका भी अभी विचाराधीन है। बंद हो एक्सीलरेटर की हो, सब ठीक है।